নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আমাৰ প্ৰত্যেকৰে অঞ্চলত কিছুমান ৰাজহুৱা সমস্যা থাকে। সেইবোৰ প্ৰতিজন ব্যক্তিৰে চোৱাটো দায়িত্ব হয়। আমি কি ভাবোঁ যে চৰকাৰে চাব, কিন্তু চৰকাৰত কোন আছে? আমাৰ মাজৰে কোনোবা আছে, তেওঁলোকে চাব। আমাৰ একো দায়িত্ব নাই, আমি তেনেকৈ ভাবোঁ। কিন্তু সেইটো মানে আমাৰ ভুল ধাৰণা। কাৰণ চৰকাৰে তেতিয়াহে চাব যেতিয়া সেই অঞ্চলৰ কোনোবা মানুহে সেই বস্তুটো পইণ্ট আউট কৰিব, মানে উনুকিয়াই দিব বা আঙুলিয়াই দিব। তো আঙুলিয়াই কোনে দিব? আমাৰ অঞ্চলততো বহুত মানুহ থাকে। ধৰি লওক আপুনি য'ত থাকে, মই য'ত থাকোঁ, তাৰে আশে পাশে বহুত মানুহ থাকে, চবতে থাকে। তো তাৰে মানে কোনোবা এজনে দিব লাগিব। কিন্তু সেই এজনটো কোন হয়? সেই এজনটো হয় নিৰ্বাচিত জনপ্ৰতিনিধি হয়। তাৰপিছত তেওঁ কৰিব লাগে, কিন্তু তেওঁ কৰিছেনে কৰা নাই, সেইটো সেই অঞ্চলৰ মানুহে চাব লাগে। সেইটো হ'ল মানে কৰ্তব্য আৰু দায়িত্ব। মোৰ আজিৰ বিষয়টো হ'ল মহানগৰীৰ অলিয়ে গলিয়ে থকা বৈদ্যুতিক পৰিবাহী ট্ৰান্সফৰ্মাৰ। এই ট্ৰান্সফৰ্মাৰৰ বিষয়টো আপুনি দেখিব যে ৰাস্তাত বিপদজনকভাৱে ওলমি থাকে বা এনেকুৱাকৈ থাকে, দেখিলে আপোনাৰ ভয় লাগে। সেইবোৰ মানে কোনেও আলোচনা কৰিবলৈ নিবিচাৰে। হয় নিউজ বাজে, বাতৰি বাজে, সাংবাদিকে চিঞৰি বাতৰি পৰিৱেশন কৰে। কেতিয়া কৰে? যেতিয়া মানে কিবা দুৰ্ঘটনা হয়। যেনে আপোনাৰ গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত এটা পৰিয়াল আলহী খাবলৈ আহিছিলে। তেওঁলোক আলহী খাই কিনে উভতি যাবলৈ লওঁতে য'ত গাড়ীখন ৰখাইছিল তাৰে কাষত এটা ট্ৰান্সফৰ্মাৰ আছিলে। সেইটো জুই ছিটিকি আহি কিনে তেওঁৰ মানে ঘৈণীয়েক, তেওঁৰ বাচ্ছা দুটা মৰি গ'ল। সেইটো সকলোৱে জানে, সেইটো নিউজ বাজিছে, সকলোৱে খবৰ লৈছে, সকলোৱে দুখ প্ৰকাশ কৰিছে, সকলোৱে মানে ধিক্কাৰ জনাইছে, গৰিহণা জনাইছে, এইবোৰ জনাইছে। কিন্তু তাৰ কাৰণে প্ৰতিটো অঞ্চলৰ প্ৰতিজন মানুহৰে অলপ চোৱা চিতা দায়িত্ব। এতিয়া মানুহে আহিব, মই কিয় চাম, মোৰতো কাম নহয়, হয়নে? মই ভাবিম মই কিয় চাম, মোৰতো কাম নহয়। তো এনেকৈ যদি ভাবে কোনেও নাচায়। কোনেও নাচালে ঘটনা ঘটিব। যেতিয়া ঘটনা ঘটিব তেতিয়া সেই ঘটনাটো বেলেগৰ লগত ঘটিলে ঠিক আছে, বেলেগ মৰিল, মোৰনো কি? যদি মই নিজে মৰি যাওঁ তেতিয়া বেলেগে ক'ব লাগিব। কিয় ক'ব? বেলেগে মৰিলে যদি মই নাভাবোঁ, মই মৰিলে কোনে আহিব? তো এইবোৰ হ'ল কথা। তো ব'লক মই আজি দৃশ্যটো আৰম্ভ কৰোঁ। এইটো চাওক, এইটো হৈছে এটা আপোনাৰ ট্ৰান্সফৰ্মাৰ। এই ট্ৰান্সফৰ্মাৰটো আপোনাৰ কিমান বিপদজনকভাৱে আছে। তাৰে ওচৰে পাঁজৰে আপোনাৰ মানুহৰ অহা যোৱা, হয়নে? সেইফালে আপোনাৰ কাষেৰে মানুহ যায়। মানে এইটোত কি হয়, মানে ছাৰ্ভিচিং কৰি থাকিব লাগে। যদি ছাৰ্ভিচিংটো দেৰি হয় বা কিবা হয় তেতিয়াহ'লে সেইটোৰ পৰা জুই ছিটিকি অহা ভয় থাকে। যদি জুই ছিটিকি আহে তেতিয়াহ'লে কি হ'ব? ধৰি লওক কাষেদি মই গৈ আছোঁ, মোৰ গাত জ্বলি যাব। আপুনি গৈ আছে, আপোনাৰ গাত জ্বলি যাব। কোনোবা মানুহ আছে, কোনোবা মানুহ জ্বলি যাব। মুঠতে দুৰ্ঘটনা ঘটিব। তো দুৰ্ঘটনা ঘটিলে চবেই চিঞৰ বাখৰ কৰিব যে জ্বলি গ'ল, কিবা হ'ল। কিন্তু তাৰ কাৰণে সেইটো ছাৰ্ভিচিং হৈছেনে নাই কোনোবা চাব লাগিব। কোনে চাব? এইবোৰ হ'ল মানে বিষয়। এই বিষয়বোৰ আপোনাৰ প্ৰতিজন মানুহে চাব লাগে।
এই এতিয়া আপোনাৰ এই শাক বেপাৰী গৈ আছে, এই আপোনাৰ চব্জি মানে তেওঁলোকেও চাব লাগে, কিন্তু তেওঁলোকে ভাবিব এই মই কিয় চাম, মোৰতো কাম নহয়। এই আপোনাৰ গাড়ী চলাই গৈ আছে, তেওঁ চাব লাগে, তেওঁ ভাবিব এই মোৰতো কাম নহয়, হয়নে? তো এনেকুৱা মানে চবেই ভাবে, কিন্তু চবৰ কাম হয় কিন্তু কোনো নকৰে। এইটো মানে আমাৰ সমস্যা আছে। চবেই হাল্লা কৰিব, কেতিয়া হাল্লা কৰিব? যেতিয়া কোনোবা মৰিব, কোনোবা জ্বলিব, কোনোবা কিবা হ'ব। এইখিনি কথা ক'লোঁ। তো এইটো হ'ল মানে এটা উদাহৰণ। এনেকুৱা ট্ৰান্সফৰ্মাৰ বহুত আছে, মই যে অকল এইটো দেখাই আছোঁ, এটাই আছে এনেকুৱা নহয়। আপুনি যিমান গলিত যাব চব জেগাত এনেকাই আছে, এনেকা একদম তাঁৰ চাৰ মানে এনেকা চালে ভয় লাগে। কিন্তু চব জেগাত নিজৰ জেগাত নিজৰ মানুহ আছে, এনেকুৱাতো নহয় যে সেই জেগাটোত মানুহ নাই, চব জেগাতে মানুহ আছে। কিন্তু মানুহ থাকিলে কি হ'ব? মানুহটো নাচায় বা চালেও নকয়, এইবিলাক আমাৰ কাম নহয়, এনেকুৱা ভাবি লয়। ঠিক আছে, ধন্যবাদ।